মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে এখন ব্যাকৰণৰ ই-বুক লৈ আহিছোঁ। এই বুকখনৰ নাম হৈছে অসমীয়া ব্যাকৰণ জ্যোতি। এই বুকখন একেবাৰে ফ্ৰী হয়, গতিকে তোমালোকে কেনেদৰে ডাউনলোড কৰি ল'ব পাৰিবা, ক'ত পাবা, গোটেইখিনি মই ভিডিঅ'টোৰ শেষত জনাম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোক সকলোৱে গ্ৰামাৰত নম্বৰ বহুত কম পোৱা, বহুত ভুল হয় তোমালোকৰ, গতিকে এখন ফ্ৰী কিতাপ আছে তোমালোকৰ বাবে। এইখন চোৱা, ইয়াত লিখা আছে গভৰ্ণমেণ্ট অফ আছামৰ তৰফৰ পৰা প্ৰকাশিত ফ্ৰী টেক্সট বুক। এই টেক্সট বুকখনৰ নাম হৈছে অসমীয়া ব্যাকৰণ জ্যোতি। এই টেক্সট বুকখন যদিও নৱম আৰু দশম শ্ৰেণীৰ বাবে বেছি প্ৰয়োজনীয়, তথাপিও ক্লাছ 4, 5, 6, 7, 8 পঢ়া ছাত্ৰ ছাত্ৰীসকলেও এইখন কিতাপ তোমালোকে চাব পাৰা। ঠিক আছে, তো ইয়াত কি কি আছে চোৱা। ইয়াত ধ্বনি পৰিৱৰ্তনৰ আভাস, ধাতু, মৌলিক ধাতু, যৌগিক ধাতু, পাচনি ধাতু, ক্ৰিয়াপদ, তাৰপিছত প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, অসমীয়া তদ্ধিত প্ৰত্যয়, সংস্কৃত তদ্ধিত প্ৰত্যয়, পুৰুষ নিৰ্দেশক প্ৰত্যয়, নিৰ্দেশাত্মক প্ৰত্যয়, অনিৰ্দেশক প্ৰত্যয়। ঠিক আছে, এইবিলাক গোটেইসমূহ হোৱা, উপসৰ্গ, অনুৰূপ শব্দ, অনুৰূপকাৰ শব্দ প্ৰায় পৰীক্ষাত আহে, জুৰীয়া শব্দ আহে, মেট্ৰিক পৰীক্ষাতো এইবিলাক আহে, শব্দ বিভক্তি, কাৰক আৰু বিভক্তি নিৰ্ণয়, বাক্য ৰীতি, কিমান নম্বৰ পেজত আছে ইয়াতে ধুনীয়াকৈ দি থোৱা আছে। নেক্সট বাক্যৰ প্ৰকাৰ, বাক্য বিশ্লেষণ, বাক্যৰ পৰিৱৰ্তন, বাক্য সংকোচন। ঠিক আছে, ইয়াত গোটেইবিলাক তোমালোকে পাবা। অসমীয়া গ্ৰামাৰৰ গোটেইখিনি বস্তুৱেই তোমালোকে ইয়াতে পাবা। এই কিতাপখন বিশেষকৈ ক্লাছ 8 আৰু 9ত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াতে ধুনীয়াকৈ দিয়া আছে। ঠিক আছে, গতিকে প্ৰায় 225টা পেজৰ হয় এই ই বুকখন। এতিয়া কথাটো হ'ল, তোমালোকে এইখন ক'ত পাবা বা কেনেদৰে ডাউনলোড কৰি ল'ব পাৰিবা। এইখন তোমালোকে সেৱাৰ যিটো অফিচিয়েল ৱেবছাইট আছে seva.online.org, তাত গৈও তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। বা তোমালোকে যদি বহুতে নাজানে তাত কেনেকৈ ডাউনলোড কৰিব লাগে, মই দুদিনমান আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ, সেই ভিডিঅ'টো তোমালোকে চাই ল'বা। সেই ভিডিঅ'টো চাইও যদি তোমালোকে নাজানা কেনেদৰে ডাউনলোড কৰিব লাগে, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নাম্বাৰটোত তোমালোকে এই ভিডিঅ'টোৰ স্ক্ৰীনশ্বটটো পঠিয়াই দিবা। ঠিক আছে, ভিডিঅ'টোৰ স্ক্ৰীনশ্বটটো তোমালোকে পঠিয়াই দিবা। ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া আছে, তাত তোমালোকে ইয়াৰে PDF-টো পাবা। বা তোমালোকে যদি আমাৰ ফেচবুক পেজ, টেলিগ্ৰাম চেনেল আদিসমূহতো জইন কৰি লোৱা নাই, ফ'ল' কৰি ল'বা, তাতো তোমালোকে PDF-সমূহ পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ ৰিলেটেড কিবা যদি সুধিবলগীয়া আছে, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা।